আপুনি যদি কৰ্কট ৰাশিৰ ব্যক্তি তেন্তে এই সপ্তাহটো আপোনাৰ জীৱনৰ এটা টাৰ্ণিং পইণ্ট হ'ব পাৰে। 15 পৰা 21 এপ্ৰিলৰ মাজত এনে কিছুমান ঘটনা ঘটিব পাৰে যি আপোনাৰ ভাগ্য একেবাৰে সলনি কৰি দিব। কিছুমানৰ বাবে হঠাৎ ধনলাভ, আনহাতে কিছুমানৰ বাবে গুপ্ত শত্ৰুৰ পৰা সাৱধান হোৱাৰ প্ৰয়োজন আছে। প্ৰেম, কৰ্মজীৱন, টকা পইচাৰ ক্ষেত্ৰত এই সপ্তাহটোত আপুনি যি সিদ্ধান্ত ল'ব সেইটোৱে আগন্তুক মাহবোৰৰ ভাগ্য নিৰ্ধাৰণ কৰিব। সেয়ে ভিডিঅ'টো শেষলৈকে চাই থাকক, কাৰণ এই ৰাশিফলত মই আপোনালোকক ক'ম কোনটো দিন আপোনাৰ বাবে সৰ্বাধিক শুভ হ'ব, কোনটো ভুল আপোনাক ডাঙৰ ক্ষতি কৰিব পাৰে আৰু কেনেকৈ আপুনি এই সপ্তাহত নিজৰ ভাগ্য নিজৰ হাতলৈ লৈ আহিব পাৰে। বেছি পলম নকৰি আহক তেন্তে আৰম্ভ কৰোঁ। প্ৰথমতে আহিছোঁ ধন সম্পত্তি। এই সপ্তাহত কৰ্কট ৰাশিৰ বাবে ধন সম্পত্তিৰ ক্ষেত্ৰত মধ্যমীয়া ফল দেখা যায়। সপ্তাহৰ আৰম্ভণিত অলপ প্ৰেছাৰ থাকিব পাৰে, বিশেষকৈ খৰচ বেছি হোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ কিছুমান অপ্ৰয়োজনীয় খৰচ আপোনাৰ বাজেটত প্ৰভাৱ পেলাব পাৰে, কিন্তু চিন্তা নকৰিব, সপ্তাহৰ মাজভাগত অৱস্থা লাহে লাহে উন্নত হ'বলৈ আৰম্ভ কৰিব। কোনো পুৰণি টকা ঘূৰাই অহাৰ সম্ভাৱনা আছে বা আগতে ধাৰ দিয়াত যি আপুনি পাবলগীয়া নাছিলে এনে উৎসৰ পৰা আপুনি ইনকাম পাবলৈ সক্ষম হ'ব। যদি আপুনি ব্যৱসায় কৰে তেন্তে এই সময়ত নতুন ইনভেষ্টমেণ্ট কৰাৰ আগতে ভালদৰে চিন্তা কৰক। খৰধৰ কৰি লোৱা সিদ্ধান্তই লোকচান দিব পাৰে। চাকৰি কৰা লোকসকলৰ বাবে অতিৰিক্ত কাম বা ছাইড ইনকামৰ সুযোগ আহিব পাৰে। সপ্তাহৰ শেষৰ ফালে এটা ভাল সুযোগ আহিব পাৰে য'ত আপুনি টকা পইচা ধন লাভ ইনকাম কৰিব পাৰে, কিন্তু তাৰ বাবে আপুনি সচেতন আৰু চতুৰ হৈ থাকিব লাগিব। সাৱধানবাণী, বন্ধু বা আত্মীয়ৰ কথাত ভৰসা কৰি টকা নিদিব, উভতাই পাবলৈ অসুবিধা হ'ব পাৰে। উপায়: সোমবাৰে বগা বস্তু যেনে চাউল, গাখীৰ, চেনি দান কৰক। ই আপোনাৰ আৰ্থিক শক্তি বৃদ্ধি কৰিব। এতিয়া আহিছোঁ কৰ্মজীৱন। এই সপ্তাহত কৰ্কট ৰাশিৰ বাবে কৰ্মজীৱনত কিছু প্ৰেছাৰ আৰু পৰীক্ষাৰ সময় আহিব পাৰে। সপ্তাহৰ আৰম্ভণিতে কামৰ লোড বেছি থাকিব পাৰে আৰু আপুনি অনুভৱ কৰিব পাৰে যে আপোনাৰ ওপৰত অধিক দায়িত্ব পৰিছে, কিন্তু এইটো বেয়া নহয়। এইটোৱে আপোনাৰ যোগ্যতা প্ৰমাণ কৰাৰ এক সুবৰ্ণ সুযোগ। চাকৰি কৰা লোকসকলৰ বাবে ওপৰলাৰ পৰা বছৰ পৰা প্ৰেছাৰ বা নতুন টাৰ্গেট আহিব পাৰে, কিন্তু আপুনি যদি শান্ত আৰু বুদ্ধিমত্তাৰে কাম কৰে তেন্তে আপোনাৰ প্ৰশংসা হ'ব আৰু লগতে আগলৈকে প্ৰমোচনৰ দিশৰ পথ মুকলি হ'ব। ব্যৱসায় কৰা লোকসকলৰ বাবে এই সপ্তাহত নতুন ডিল বা পাৰ্টনাৰশ্বিপ আহিব পাৰে, কিন্তু সকলো নথিপত্ৰ ভালদৰে চেক কৰক, কাৰণ ভুল সিদ্ধান্তত পিছত সমস্যাত পেলাব পাৰে। সপ্তাহৰ মাজভাগত সহকৰ্মীৰ সৈতে অলপ মতভেদ হ'ব পাৰে, সেয়ে নিজৰ কথা বতৰা নম্ৰভাৱে কোৱাৰ চেষ্টা কৰক। সপ্তাহৰ শেষত অৱস্থা বহুত উন্নত হ'ব পাৰে। কোনো গুৰুত্বপূৰ্ণ কাম সফলতাৰে সম্পূৰ্ণ হ'ব পাৰে। নতুন সুযোগ বা অফাৰ আহিব পাৰে। সাৱধানবাণী, অফিচ পলিটিক্স বা গোপন শত্ৰুৰ পৰা দূৰত থাকক। সকলো মানুহে আপোনাৰ ভাল নিবিচাৰিব পাৰে বা নাভাবিবও পাৰে। উপায়: প্ৰতিদিনে কাম আৰম্ভ কৰাৰ আগতে ওম চন্দ্ৰায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। ই আপোনাৰ মন শান্ত কৰিব আৰু লগতে সফলতা আনিব। এতিয়া আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। এই সপ্তাহত কৰ্কট ৰাশিৰ প্ৰেম জীৱনত আৱেগ আৰু বুজাবুজিৰ মাজত এক বিশেষ পৰীক্ষাৰ সময় আহিব পাৰে। সপ্তাহৰ আৰম্ভণিতে আপোনাৰ আৰু আপোনাৰ সঙ্গীৰ মাজত সৰু সৰু কথাত ভুল বুজাবুজি হ'ব পাৰে। কথাবোৰ সৰু হ'লেও যদি আপুনি সময়মতে ঠিক কৰা নাযায় তেন্তে ই এটা ডাঙৰ সমস্যালৈ পৰিণত হ'ব পাৰে। যিসকল অলৰেডি ৰিলেশ্যনশ্বিপত আছে, এই সময়ত আপুনি অলপ ধৈৰ্য ধৰা খুবেই প্ৰয়োজন। সঙ্গীৰ কথা মন দি শুনক আৰু তৰ্ক কৰাৰ পৰা বাচি থাকক। মনৰ কথা খোলাখুলিকৈ ক'লে সম্পৰ্ক পুনৰ ভাল হ'ব। বিবাহিত লোকসকলৰ বাবে দাম্পত্য জীৱনত কিছু প্ৰেছাৰ আহিব পাৰে, বিশেষকৈ ঘৰুৱা দায়িত্ব বা টকা পইচাৰ বিষয়ক লৈ, কিন্তু সপ্তাহৰ মাজভাগৰ পৰা লাহে লাহে বুজাবুজি বাঢ়িব আৰু সম্পৰ্ক আগতকৈ শক্তিশালী হ'ব। ছিংগেল থকা লোকসকলৰ বাবে এই সপ্তাহত নতুন কোনো বিশেষ ব্যক্তিৰ সৈতে চিনাকি হোৱাৰ সম্ভাৱনা আছে, কিন্তু খৰধৰ নকৰিব, আগতে ভালদৰে চিনাকি হৈ লওক। সপ্তাহৰ শেষত প্ৰেম জীৱনত এটা ভাল মুহূৰ্ত আহিব। ছাৰপ্ৰাইজ বা ৰোমান্টিক টাইম কটাই সম্পৰ্কটো আৰু গভীৰ হ'ব পাৰে। সাৱধানবাণী, তৃতীয় ব্যক্তিৰ কথা শুনি নিজৰ সম্পৰ্কত সন্দেহ নানিব, ই সম্পৰ্ক নষ্ট কৰিব পাৰে। উপায়: শুক্ৰবাৰে বগা ফুল বা সুগন্ধি উপহাৰ সঙ্গীক দিয়ক। ই প্ৰেম আৰু সম্পৰ্কত মিঠাচ আগবঢ়াব। এতিয়া আহিছোঁ ভাগ্যফল। এই সপ্তাহত আপোনাৰ ভাগ্য কেনেকুৱা থাকিব? 15 পৰা 21 এপ্ৰিল 2026। এই সপ্তাহত কৰ্কট ৰাশিৰ বাবে ভাগ্য সম্পূৰ্ণভাৱে আপোনাৰ পক্ষত নাথাকিলেও সঠিক সময়ত সঠিক সিদ্ধান্ত ল'লে ভাগ্য আপোনাৰ দিশলৈ ঘূৰি আহিব।
সপ্তাহৰ আৰম্ভণিতে আপুনি অনুভৱ কৰিব পাৰে যে কামবোৰ সহজে আগবাঢ়ি নাযায়, যেনেকৈ সকলো কামত অলপ বাধা আহি আছে, কিন্তু এইটো কেৱল এটা সাময়িক অৱস্থা। সপ্তাহৰ মাজভাগত ভাগ্য লাহে লাহে সজাগ হ'ব আৰম্ভ কৰিব। যি কামবোৰ আগতে ৰৈ আছিল সেইবোৰ পুনৰ আগবাঢ়িবলৈ আৰম্ভ কৰিব। বিশেষকৈ 18 আৰু 19 এপ্ৰিলৰ আশে-পাশে আপুনি কিছুমান ভাল খবৰ বা সুযোগ পাব পাৰে, যি আপোনাৰ আত্মবিশ্বাস বহুগুণে বঢ়াই দিব। এই সপ্তাহত ভাগ্যতকৈ বেছি আপোনাৰ পৰিশ্ৰম আৰু ধৈৰ্যই ফল দিব। আপুনি যদি অলপ বেছি চেষ্টা কৰে তেন্তে ভাগ্য আপোনাৰ লগত মিলি কাম কৰিব। সাৱধানবাণী: অন্ধভাৱে ভাগ্যৰ ওপৰত ভৰসা নকৰিব। প্ৰত্যেকটো সিদ্ধান্ত ভালদৰে চিন্তা কৰি লোৱা উচিত। উপায়: সোমবাৰে চন্দ্ৰ দেৱতাক পূজা কৰক আৰু পানী দান কৰক। ই আপোনাৰ ভাগ্য শক্তিশালী কৰিব। এতিয়া আহিছোঁ শিক্ষা বিভাগ। এই সপ্তাহত কৰ্কট ৰাশিৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে শিক্ষা ক্ষেত্ৰত অলপ উঠা-নমা দেখা যাব পাৰে। সপ্তাহৰ আৰম্ভণিতে মন পঢ়াত একেবাৰে স্থিৰ নাথাকিব পাৰে। মোবাইল, বন্ধু বা আন কিছুমান চিন্তাই আপোনাক বিভ্ৰান্ত কৰিব পাৰে, কিন্তু এইটো সময়মতে নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে পিছত সমস্যা হ'ব পাৰে। যিসকল পৰীক্ষাৰ বাবে প্ৰস্তুতি লৈ আছে, এই সপ্তাহত ৰিভাইজ কৰাটো খুবেই গুৰুত্বপূৰ্ণ। নতুন বিষয় আৰম্ভ কৰাৰ আগতে আপুনি আগতে পঢ়া বিষয়বোৰ মজবুত কৰক। কলেজ বা উচ্চ শিক্ষাৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে প্ৰজেক্ট বা এছাইনমেণ্ট বা প্ৰেক্টিকেল কামত অলপ চাপ থাকিব পাৰে, কিন্তু আপুনি যদি সময়মতে সম্পূৰ্ণ কৰে তেন্তে ভাল ফলাফল পাবলৈ সক্ষম হ'ব। সপ্তাহৰ মাজভাগত মন একেবাৰে অস্থিৰ থাকিব পাৰে। পঢ়াত আগ্ৰহ বঢ়াব লাগিব। কঠিন বিষয়টো সহজে বুজিবলৈ চেষ্টা কৰক। সপ্তাহৰ শেষত এটা ভাল খবৰ আহিব পাৰে। ৰিজাল্ট, চিলেকশ্যন বা টিচাৰৰ প্ৰশংসা লাভ কৰাৰ সম্ভাৱনা আছে। সাৱধানবাণী: এলেহুৱা ভাৱ বা পিছুৱাই থোৱা মনোভাৱৰ পৰা আপুনি বাচি থাকিব লাগিব। পিছত কৰিম এইটো আপুনি নাভাবিব। যি পাৰে এতিয়াই এইটো শেষ কৰি দিয়ক। এইটোৱে হৈছে আপোনাৰ সময় নষ্ট কৰিব নহ'লে। উপায়: প্ৰতিদিনে পঢ়া আৰম্ভ কৰাৰ আগতে মা সৰস্বতীৰ নাম লওক আৰু ওম আইম সৰস্বত্যাই নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। ই আপোনাৰ বুদ্ধি আৰু স্মৃতি শক্তি বঢ়াব। এতিয়া আহিছোঁ এই সপ্তাহত 15 পৰা 21 এপ্ৰিলৰ ভিতৰত আপোনাৰ বাবে শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু প্ৰতিকাৰনো কি কি হ'ব। প্ৰথমতে আহিছোঁ শুভ তাৰিখ। এই সপ্তাহত 17, 18 আৰু 20 এপ্ৰিল আপোনাৰ বাবে বিশেষ শুভ হ'ব পাৰে। এই দিনবোৰত নতুন কাম আৰম্ভ কৰা, ইণ্টাৰভিউ দিয়া বা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা ভাল ফল দিব পাৰে। শুভ সংখ্যা লাকি নাম্বাৰছ 2, 7 আৰু 9 এই সংখ্যা আপোনাৰ বাবে এই সপ্তাহত ভাগ্যশালী হিচাপে পৰিগণিত হ'ব। এই সংখ্যাৰ সৈতে জড়িত সিদ্ধান্ত যেনে টাইমিং চইচ আপোনাৰ পক্ষত যাব পাৰে। শুভ ৰং লাকি কালাৰ্ছ বগা, হালধীয়া এই ৰংবোৰ আপোনাৰ বাবে ভাগ্য শক্তিশালী কৰিব। বিশেষ দিনত এই ৰং ব্যৱহাৰ কৰিলে ইতিবাচক শক্তি বৃদ্ধি পাব। এতিয়া আহিছোঁ প্ৰতিকাৰ ৰেমেডি। সোমবাৰে চন্দ্ৰ দেৱতাক পানী অৰ্পণ কৰক আৰু গাখীৰ দান কৰক। বগা বস্তু যেনে চাউল, চেনি, গাখীৰ দান কৰিলে আৰ্থিক সমস্যা কমিব। প্ৰতিদিনে ওম চন্দ্ৰায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। মাক দেউতাক বা বৃদ্ধ লোকক সন্মান আৰু সহায় কৰক। ই আপোনাৰ ভাগ্য বহুগুণে বঢ়াই দিব। স্পেচিয়েল টিপছ: এই সপ্তাহত যত্ন সহকাৰে কথা কওক আৰু ধৈৰ্য ৰাখক। এইটোৱে আপোনাৰ আটাইতকৈ ডাঙৰ প্ৰতিকাৰ হ'ব। বন্ধু-বান্ধৱীসকল, এইটো আছিল কৰ্কট ৰাশিৰ 15 পৰা 21 এপ্ৰিললৈকে সম্পূৰ্ণ সাপ্তাহিক ৰাশিফল। এই সপ্তাহত আপোনাৰ জীৱনত বহু গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আহিব পাৰে। কিছুমান সুযোগ আপোনাৰ জীৱন সলনি কৰি দিব পাৰে আৰু কিছুমান সিদ্ধান্তই আপোনাৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিব। সেয়া মনত ৰাখিব। ধৈৰ্য ৰাখক, সঠিক সময়ত সঠিক সিদ্ধান্ত লওক আৰু নিজৰ ওপৰত বিশ্বাস ৰাখক। যদি আপুনি এই ৰাশিফলটো সহায়ক বুলি অনুভৱ কৰিলে তেন্তে ভিডিঅ'টো লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু আপোনাৰ বন্ধু-বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। কমেণ্টত লিখক জয় মা লক্ষ্মী, যাতে আপোনাৰ জীৱনত ধন, সুখ আৰু সফলতা আহে। পুনৰ লগ পাম আগন্তুক নতুন ৰাশিফল ভিডিঅ'ত। তেতিয়ালৈকে সুখী থাকক, সুস্থ থাকক আৰু নিজৰ যত্ন লওক। ধন্যবাদ।